উদ্যোগত অনুষ্ঠিত হোৱা বিশেষ অভিনন্দন এই অনুষ্ঠানৰ সভাপতি ডাঙৰীয়া, আজিৰ সভাত বিশেষভাৱে উপস্থিত থকা শ্ৰীযুত পুনম গগৈ ডাঙৰীয়ানী, এই অনুষ্ঠানৰ আজি আটাইতকৈ আকৰ্ষণীয় মৰমৰ কৃতিমান ছাত্ৰ ছাত্ৰীসকল, তেখেতসকলৰ অভিভাৱক অভিভাৱিকাসকল, আমাৰ মাজত উপস্থিত আছে বীৰেন্দ্ৰ চোপ্ৰা, মুখ্য উপদেষ্টা, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা। আপোনালোকৰ আটাইতকৈ আকৰ্ষণীয় যিগৰাকী আচলতে পৰামৰ্শদাতাৰ বাবে জনপ্ৰিয় এগৰাকী পৰামৰ্শদাতাৰ বাবে আপোনালোক আহিছে, সেইগৰাকী শ্ৰীযুত পুনম গগৈ, প্ৰাক্তন SAS বিষয়া, কেৰিয়াৰ প্ৰতিষ্ঠাপক, গুৱাহাটীত তেখেতৰ চেণ্টাৰ আছে। মই তেখেতক আদৰণি জনাইছোঁ। আৰু আচলতে আমাৰ পুনম গগৈ ডাঙৰীয়ালৈ আহিব বুলি মানুহে বিভিন্ন ঠাইত শুনিছে। তেখেতে জনাই আছে যে মই নাহৰকটীয়ালৈ গৈ আছোঁ, নাহৰকটীয়া আৰু ডিব্ৰুগড়ৰ কাৰণে এটা ভাল খবৰ, মই নাহৰকটীয়ালৈ আহি আছোঁ। এইবুলি তেখেতে দি থকাৰ পিছত নাহৰকটীয়া মহাবিদ্যালয়ৰ অনুষ্ঠানটো হ'ব বুলি মানুহে জানি মোলৈ বিভিন্ন সময়ত মানুহবিলাকে ফোন কৰি আছে যে তেখেতক আমাৰ চোৱাৰ ইচ্ছা আছে আৰু ওচৰৰ পৰা আমি চাব বুলি। তেতিয়া মই মানুহ বহুতকে কৈছোঁ যে আহক, আহি কথা চথা পাতক, নিজৰ ল'ৰা ছোৱালীৰ বাবে পৰামৰ্শ গ্ৰহণ কৰক। মই পুনৰ নাহৰকটীয়া মহাবিদ্যালয়ৰ পৰিয়ালৰ হৈ আপোনাক আদৰণি জনাইছোঁ। আজি আমাৰ এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে আছে, আজি আচলতে সভাখন সভাপতিত্ব কৰি থকা ৰত্ন থাপা, সভাপতি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতি, দীপু কেচিন, সাধাৰণ সম্পাদক সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতি, শ্ৰীযুত সুৰজ চেত্ৰী, ভোজৰাম শৰ্মা, অজয় কুমাৰ আদে, দীপক নেৱাৰ, প্ৰেম তামা, ভাস্কৰ জ্যোতি তালুকদাৰ, সঞ্জয় শৰ্মাকে ধৰি অন্যান্য আপোনালোক বিভিন্ন স্থানৰ পৰা অহা গোৰ্খা ছাত্ৰ সন্থাৰ নেতাসকল, মহিলা পৰিষদৰ নেত্ৰীসকল আৰু এই মঞ্চত উপস্থিত থকা মাননীয় শিক্ষাগুৰুসকল, আপোনালোক সকলোকে প্ৰথমে মই আদৰণি জনাইছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতি আৰু নাহৰকটীয়া আঞ্চলিক সমিতি আয়োজন কৰা এই অনুষ্ঠানত উপস্থিত থাকি এই অনুষ্ঠানটো শোভাবৰ্ধন কৰাৰ বাবে আপোনালোকলৈ মই প্ৰথমে ধন্যবাদ জনাইছোঁ। আমাৰ বিনোদ চেত্ৰী আছে সভাপতি, অৰ্জুন চেত্ৰী সাধাৰণ সম্পাদক, নাহৰকটীয়া আঞ্চলিক সমিতি। আৰু আমাৰ মাজত এইখিনি কামত মই লাগি থকা দেখিছোঁ। আমাৰ আটাইকেইগৰাকী কামত লাগি আছে। তেওঁলোকক এই অনুষ্ঠানলৈ সুৰজ চেত্ৰী আছে, অন্যান্যসকল আছে। আপোনালোক সকলোকে এই অনুষ্ঠানলৈ আদৰণি জনালোঁ। আচলতে মোৰ কথা ক'ব লগা বিশেষ একো নাই। যিগৰাকী অতিথিৰ বাবে আপোনালোক আহিছে, অতিথিগৰাকী অতি সুন্দৰকৈ আপোনালোকৰ কথাখিনি দাঙি ধৰিব। মই কেৱল মাত্ৰ নাহৰকটীয়া মহাবিদ্যালয়ত এই অনুষ্ঠানটো গোৰ্খা ছাত্ৰ সন্থাই আয়োজন কৰিলে আৰু আয়োজন কৰাৰ বাবে আৰু এগৰাকী বিশিষ্ট অতিথি গুৱাহাটীৰ পৰা আহিব আৰু আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিসকলে ভৱিষ্যতৰ সোণালী সপোন দেখিছে, যিসকল অভিভাৱক আৰু অভিভাৱিকাই নিজৰ সন্তানসকলক ভৱিষ্যতে মানুহ কৰাৰ সপোন দেখিছে, সেইসকলক মই আচলতে শুভেচ্ছা জনাবৰ কাৰণে, কৃতজ্ঞতা জনাবৰ কাৰণে এই অনুষ্ঠানলৈ আহিলোঁ। আমাৰ মৰমৰ সাংবাদিকসকল উপস্থিত আছে। মই ভাবোঁ যে সাংবাদিকসকলে আচলতে এনে অনুষ্ঠানবিলাক এইকাৰণে সম্প্ৰচাৰ কৰিব লাগে, ভৱিষ্যতৰ উঠি অহা আৰু নতুন প্ৰজন্মই যাতে এনে অনুষ্ঠানবিলাকৰ পৰাই উজ্জীৱিত প্ৰেৰণা লাভ কৰিব পাৰে। মই পুনৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি দুটামান কথা মই ক'ব খুজিছোঁ যে তোমালোকে ইতিমধ্যেই উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ বিভিন্ন মহাবিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয় বা বিভিন্ন বিদ্যায়তনিক ক্ষেত্ৰত তোমালোকে ইতিমধ্যেই নামভৰ্তি কৰিছা। এটা কথা শুনক যে মই কথা কৈ থাকিলে মানে কথা পাতি থাকিলে মই বেয়া পাওঁ। আৰু এনেকৈ
কলেজ হোৱা হ'লে মই গালি দি এতিয়া ষ্টুডেণ্ট বহালো হেঁতেন আপোনালোকে অকণমান বহি দিয়ক গুৱাহাটীৰ পৰা এগৰাকী অতিথি আহিছে কথাখিনি অকণমান ভালকৈ শুনিব কেৱল মাত্ৰ মই অকণমান কথাকেইটা গল লগাই দিব খুজিছোঁ ইতিমধ্যে শিক্ষা সম্পাদক ডাঙৰীয়াই অতি সুন্দৰকৈ কথাকেইটা দাঙি ধৰিলে যে গুৱাহাটীৰ পৰা ইমান কষ্টকৈ অহাৰ পিছত কথাখিনি যদি আপোনালোকে নুশুনে শৃংখলাবদ্ধটো যদি আপোনালোকে নিৰ্মাণ কৰি নাৰাখে তেতিয়াহ'লে ঘূৰি যোৱাৰ পাছত কেনেবাকৈ ইউটিউবতে হওক বা অন্যান্য কথাবিলাক তেখেতে প্ৰসংগ কৰি যদি কেনেবাকৈ কৈ পায় যে নাহৰকটীয়া মহাবিদ্যালয়লৈ গ'লোঁ তাত গৈ ভাল পৰিৱেশ মই নাপালোঁ তেতিয়াহ'লে অকল গোৰ্খা ছাত্ৰ সন্থাৰ কাৰণেই কথাটো বেয়া নহ'ব কিন্তু নাহৰকটীয়া মহাবিদ্যালয়ৰ কাৰণেও বেয়া হ'ব মই কেৱল সেই কথাটোৰ কাৰণে আহিছোঁ আৰু তেখেত কেনেবাকৈ বাহিৰলৈ যাবলৈ অসুবিধা হ'ব নেকি বুলি ভাবি মই মোৰ কাৰ্যালয়টো আজি মই খোলাই থৈছোঁ কাৰণ আজি দেওবাৰ সাধাৰণতে অফিচৰ আমাৰ অফিচ নখোলে প্ৰিন্সিপালৰ কাৰ্যালয় নখোলে মই মোৰ অফিচটো মই খোলাই থৈছোঁ তেখেত কেনেবাকৈ তালৈ যাব লগা হ'ব পাৰে নেকি আৰু মই এগৰাকী অফিচৰ মানুহক দায়িত্ব দি থৈছোঁ যোগেশ কুৰ্মীক যাতে এইগৰাকী বিশিষ্ট অতিথি যদি কিবা দৰকাৰ হয় বাহিৰলৈ যোৱাৰ কাৰণে মোৰ অফিচটো ব্যৱহাৰ কৰোঁ এই বুলি মই আহিছোঁ ইয়াত অনুষ্ঠানত মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইতিমধ্যে বোধ কৰোঁ বহুতেই জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য ঠিক কৰি লৈছা কিন্তু এটা কথা তোমালোকে জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য যিটো ঠিক কৰি লৈছা বা ঘৰখনে যিটো কথা ভাবিছে সেই কথাটো আচলতে সময়ত গৈ নহ'বগৈও পাৰে আৰু সময়ত গৈ আপুনি ভাবি থকা কথাটো নহ'লে তেতিয়া কি হ'ব এই কথাবিলাক বোধ কৰোঁ আজি আমাৰ বাইদেৱে ক'ব আৰু কোন কোন ইনষ্টিটিউশ্যনত নাম ল'লে আপুনি কি হ'ব পাৰিব কি নহ'ব পাৰিব কেৰিয়াৰ সম্পৰ্কীয় যিবিলাক পৰামৰ্শ এই পৰামৰ্শবিলাক নিশ্চয় তেখেতে দিব আপোনালোকে জানে যে তেখেত এছিএছত টপাৰ আছিল 10 ৰেংকিঙত তেখেত আছিল এই কথা তেখেতে নিজেও কৈ থাকে আৰু আমিও জানো আমাৰ সৌভাগ্য আমাৰ এই ৱালখনৰ কাষতে এই মহাবিদ্যালয়ৰ ৱালখনৰ কাষতে থকা সেই ঘৰটো সৃষ্টি চলিহাৰ ঘৰ সৃষ্টি চলিহাৰ এইবাৰ এপিএসসি 10 ৰেংক বা 10 ৰেংকিং লাভ কৰিবৰ কাৰণে সক্ষম হৈছে এই আমাৰ ৱালখনৰ কিনাৰতে থকা ছোৱালীজনী আমাৰ নাহৰকটীয়া সেউজ নগৰত 38 পজিশ্যন লাভ কৰিবৰ কাৰণে সক্ষম হৈছে আমাৰ জয়পুৰত থকা ল'ৰাটোৱে 18 পজিশ্যন লাভ কৰিবৰ কাৰণে সক্ষম হৈছে এনেকৈ আমাৰ সমগ্ৰ নাহৰকটীয়া অঞ্চলটো বা ডিব্ৰুগড় জিলাখনতো আমাৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰতিদ্বন্দ্বিতামূলক পৰীক্ষাত নিজকে অৱতীৰ্ণ কৰি উত্তীৰ্ণ হ'বৰ কাৰণে যত্নপৰ হৈছে এইগৰাকী পৰামৰ্শদাতাই ইচ্ছা কৰা হ'লে এছিএছ বিষয়া হোৱাৰ উপৰিও পৰৱৰ্তী সময়ত পদোন্নতিসহ সমগ্ৰ এখন জিলা অসম এখন নিয়ন্ত্ৰণ কৰাৰ কাৰণে নিজৰ দায়িত্ব পালন কৰিব পাৰিলেহেঁতেন এটা কথা মই তোমালোকক কওঁ যে আমাৰ সমগ্ৰ অসমত আজি তাৰিখলৈকে কিমান মানুহে কিমান ল'ৰা ছোৱালীয়ে ষ্টেণ্ড কৰিছে প্ৰতি বছৰে ল'ৰা ছোৱালীবিলাকে ষ্টেণ্ড কৰে ভাল ৰেংকিং লাভ কৰে মই যদি আপোনালোকক সুধোঁ 5জন 1985 চনত বা 2005 চনত বা 2006 চনত বা 2010 চনত বা 2015 চনত বা 2020 চনত বা 2025 চনত পাছ কৰা ষ্টেণ্ড কৰা 5জন ছাত্ৰ ছাত্ৰীৰ নাম যদি মই আপোনালোকক ক'বলৈ কওঁ আপোনালোকে কোনেও মনত পেলাব নোৱাৰে কাৰণ এই সকল চোকা ল'ৰা ছোৱালীয়ে কেৱল মাত্ৰ নিজৰ চাকৰিটোক লৈ ব্যস্ত হৈ আছে সেইকাৰণে তেওঁলোকক পৃথিৱীৰ সৰহসংখ্যক মানুহে চিনি নাপায় তেওঁলোকে দিব লগা শৈক্ষিক ক্ষেত্ৰখনৰ কাৰণে দিব লগা তেওঁলোকৰ অৱদান হয়তো শূন্য কিন্তু তেওঁলোকে সেই একেজন মানুহেই নিজৰ ঘৰখনৰ কাৰণে পাহাৰ সম্পত্তি গোটাবৰ কাৰণে সক্ষম হৈছে হয়নে নহয় তেওঁলোকে সমাজখনৰ কাৰণে দিব পৰা নাই আৰু সেইকাৰণে মানুহে চিনি নাপায় আমাক এনেকুৱা ছাত্ৰ লাগে এনেকুৱা মানুহ লাগে এনেকুৱা বিষয়া লাগে যিসকল বিষয়া অসমৰ সম্পদ হ'ব আমাৰ ৰাজ্যখনৰ সম্পদ হ'ব ভাৰতবৰ্ষৰ সম্পদ হ'ব পৃথিৱীৰ সম্পদ হ'ব ডক্টৰ ৰূপল মাউত বিজ্ঞানী এটা পৃথিৱীৰ সম্পদ তেনে সম্পদ আমাক লাগে আমাক এনেকুৱা সম্পদ নালাগে যিসকলে বানপানীৰ কাৰণে অহা টকা খায় যিসকলে আলিবাটৰ কাৰণে অহা টকা খায় যিসকলে স্বাস্থ্য খণ্ডৰ টকা খায় যিসকলে শিক্ষা ক্ষেত্ৰৰ টকা খায় তেনেকুৱা সম্পদ আমাক নালাগে হয় নহয় মাননীয় অভিভাৱকসকল আমাক মানুহ লাগে মানুহ এই চোকা ল'ৰা ছোৱালী পৃথিৱীত পাব ভাল মানুহ পোৱাৰ সংখ্যা কম হৈ আহিছে
আমাক ভাল মানুহ লাগে চোকা চোকা অসংখ্য চোকা চোকা ল'ৰা ছোৱালী আছে ভাল মানুহ লাগে নাহৰকটীয়াতে এজন ডাক্তৰে প্ৰাইভেট প্ৰেক্টিছ কৰি এদিনত 7,000 পৰা 10,000 টকা কমায় তেওঁ গভৰ্ণমেণ্ট চাকৰিয়াল তেওঁ হয়তো অজস্ৰ টকা হ'ব হয়নে নহয় ডিব্ৰুগড়ত এজন ডাক্তৰে এদিনতে প্ৰাইভেট প্ৰেক্টিছ কৰি 2 লাখ টকা কমায় তেওঁ অজস্ৰ টকা হ'ব কিন্তু প্ৰকৃতিখনৰ কাৰণে পৃথিৱীখনৰ কাৰণে মানুহবিলাকৰ কাৰণে দৰিদ্ৰ মানুহবিলাকৰ কাৰণে গাঁওবাসীৰ কাৰণে আপুনি আৰু মই কি কৰিছোঁ আৰু ভৱিষ্যতে আমাৰ সন্তানে কি কৰিব এই কথাবিলাক আপোনালোকে মনত ৰাখিব এই যে গছে আমাক যে অক্সিজেন দিয়ে ৰাছিয়া মনত পেলাব ৰাছিয়াত 28,000 গছ পুলিৰ বিপৰীতে এজন মানুহ আছে এজন মানুহৰ বিপৰীতে 28,000 নহয় 8,000 গছ পুলি এজন মানুহৰ বিপৰীতে মনত ৰাখিব তাৰমানে 8,000 গছ পুলিয়ে দিয়া অক্সিজেন এজন মানুহে সেৱন কৰিবৰ কাৰণে তাত সুচল প্ৰকৃতিৰ পৰিৱেশ নিৰ্মাণ হৈছে আমাৰ ভাৰতবৰ্ষত এজন মানুহৰ বিপৰীতে কেৱল মাত্ৰ 8 জোপাৰ পৰা 28 জোপা গছ এজন মানুহৰ বিপৰীতে ভাৰতবৰ্ষত আছে এতিয়া সমগ্ৰ প্ৰকৃতি কাটি তহিলং কৰি পেলোৱা হৈছে সেই কামবিলাক কোনে কৰে ডাঙৰ অফিচাৰবিলাকে কৰে আজি যে পুনম গগৈ যে সমগ্ৰ অসমৰ মানুহে চিনি পাইছে কিয় চাকৰিটো এৰি আহি আপুনি ধুনীয়াকৈ এটা কেৰিয়াৰ কাউন্সেলিঙৰ এটা চেণ্টাৰ খুলিলে মানুহৰ সন্মুখত ওলাই ভাল পৰামৰ্শ আপুনি দিয়ে মানুহৰ মংগলৰ বাবে আপুনি দায়িত্ব পালন কৰিছে আৰু সেইকাৰণে মানুহে আপোনাক চিনি পায় কিমান পৃথিৱীত চিনি পোৱা মানুহ আছে মই সেইকাৰণে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাক মানুহ লাগে চোকা মানুহ নালাগে ভাল মানুহ লাগে মই সেইকাৰণে 3rd ডিভিজনত পাছ কৰাজনকো সমানেই মই অধিকাৰ দিব খোজো 2nd ডিভিজনত পাছ কৰাজনকো সমানেই মই অধিকাৰ দিব খোজো আৰু 1st ডিভিজনত পাছ কৰাজনকো মই সমানেই অধিকাৰ দিব খোজো আৰু ষ্টেণ্ড কৰাজনকো মই সমানেই অধিকাৰ দিব খোজো আজি বছৰ দিন ধৰি প্ৰায় 30 বছৰ ছাত্ৰ ছাত্ৰীসকলক আমি পঢ়াইছো এই পঢ়ুৱা ছাত্ৰ ছাত্ৰীসকল কোনোবা গৈ ক'ৰবাত ভাৰতবৰ্ষৰ আমাৰ দেশৰ আৰ্মি কৰ্ণেল হৈছে কোনোবা আৰ্মি বিষয়া হৈছে আমাৰ সন্মুখতে এওঁলোকৰ ককায়ে আৰ্মি কাইলৈ পৰহিলৈ কৰ্ণেল হ'ব আমাৰ নাহৰকটীয়া মহাবিদ্যালয় কমাৰ্চ ডিপাৰ্টমেণ্টৰ অধ্যয়ন কৰিছে তেনেকৈ সমগ্ৰ পৃথিৱীখনত নাহৰকটীয়া মহাবিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকল আছে এই যে সমগ্ৰ পৃথিৱীখনত পঢ়ি থকা এই যে ক্ষেত্ৰবিলাকত আপুনি আৰু মই ভৱিষ্যতৰ সময়ত আত্মনিয়োগ কৰিবলৈ হ'লে নিজকে দক্ষ কৰি তুলিব লাগিব এক প্ৰণালীবদ্ধ বিজ্ঞানসন্মত শিল্পময় দায়িত্বশীল চেতনাৰে আমাৰ দায়িত্ব আৰু কৰ্তব্য আমি পালন কৰিব লাগিব আমি পঢ়া শুনা ভালকৈ কৰিব লাগিব সাধনা আমাক লাগিব আৰু তেতিয়াহে এই সমগ্ৰ পৃথিৱীখনত থকা বিভিন্ন ক্ষেত্ৰত নিজক উপযুক্ত কৰি তুলিব পাৰিলে আমি সমগ্ৰ পৃথিৱীখনত খোজ কাঢ়িবলৈ আমি শিকিব পাৰিম সমগ্ৰ পৃথিৱীতে সকলো কথাৰ পৰিৱৰ্তন হৈছে আপোনালোকে জানে যে সমগ্ৰ পৃথিৱীখনত 10 মিনিটত কিমান কোটি টকা 10 মিনিটত সমগ্ৰ পৃথিৱীত এজন মানুহে 65 কোটি টকা ইনকম কৰে নামটো জানে আপোনালোকে 10 মিনিটত এজন মানুহে সমগ্ৰ পৃথিৱীত 10 মিনিটত 65 কোটি টকা ইনকম কৰে কোনোবা এজনে 10 মিনিটত 22 কোটি টকা ইনকম কৰে কোনোবা এজনে 10 মিনিটত 50 কোটি টকা ইনকম কৰে এই কথাবিলাক অকমান চাব যে আমাৰ ল'ৰা ইমান কোটি টকা ইনকম কৰিব নালাগে আমাৰ ল'ৰাই কম ইনকম কৰক নিজে চলি থাকক আৰু 10 জনক চলোৱা সৎ হওক চৰিত্ৰৱান হওক এটা চৰিত্ৰৱান নহ'লে এটা জাতি গঠন হ'ব নোৱাৰে প্ৰতিজন মানুহে চৰিত্ৰৱান হ'ব লাগিব আৰু চৰিত্ৰৱান নহ'লে এটা জাতি গঠন হ'ব নোৱাৰে আপোনালোকে সকলোৱে জানে যে নেপোলিয়ন বোনাপাৰ্টে কৈছে মোক এগৰাকী ভাল মাতৃ দিয়া ভাল এগৰাকী মহিলা দিয়া মই এটা জাতি গঢ়িম মই এখন দেশ গঢ়িম এটা জাতি গঢ়িম তেনেকুৱা সন্তান আমাক প্ৰয়োজন আছে যে আপোনালোক শ্ৰদ্ধেয় অভিভাৱক অভিভাৱিকাসকল আপোনালোকে উপযুক্ত সন্তানৰ জন্ম দিছে এওঁলোকক ভালকৈ লালন পালন কৰি সঠিক পথৰ সন্ধান দিব পাৰিলে এওঁলোকে
পৃথিৱীখনক জোনাক কৰি দিব, সেউজীয়া পৃথিৱীখনক উৰ্বৰ কৰি তুলিব, সমগ্ৰ পৃথিৱীৰ মানুহৰ কাৰণে তেওঁলোকে কাম কৰিব। কেৱল মাত্ৰ আমাক লাগে। ডক্টৰ ভূপেন হাজৰিকাই এই যে কৈ গৈছে যে নৈতিকতাৰ স্খলন দেখিও মানৱতাৰ পতন দেখিও নিৰ্লজ্জভাৱে গোৱা কিয় অসবাধ্যাৰ উন্মাদনাৰ অভিজ্ঞতাৰে পংগু মানৱক সবল সংগ্ৰামী আৰু অগ্ৰগামী কৰি নোতোলা কিয়। এই যে ডক্টৰ ভূপেন হাজৰিকাই গীতটোত আমাৰ যে নৈতিকতা যে স্খলন হৈছে, আমি যে মানুহবিলাক যে অবিশ্বাসী হৈ গৈছো, বিশ্বাস ভংগ হৈছে, এই যে ধাৰাসাৰ প্ৰবাহিত হৈ থকা ব্ৰহ্মপুত্ৰখনক নদীৰ সোঁতত কৈছে, অ বুঢ়ালৈ ইমান ধাৰাসাৰ তুমি এনেকৈ বৈ থকাৰ পিছতো আমাৰ নৈতিকতাহীন এই মানুহৰ প্ৰতি তুমি একো কৰা নাই কিয়? কিয় এই যে পংগু মানুহ মানে সেই সঁচাকৈ পংগু অক্ষম মানুহবিলাকৰ কথা কোৱা নাই। আপোনাৰ মোৰ দৰে এলেহুৱা, একো নকৰা, দেখিও নেদেখা এনেকুৱা জীৱন্ত পংগুবিলাকৰ কথা ডক্টৰ ভূপেন হাজৰিকাই কৈছে। এই যে পংগু মানুহখিনি, যিখিনি দেখিও নেদেখে, শুনিও নুশুনে, কেৱল মাত্ৰ নিজৰ স্বাৰ্থৰ বাবে কাম কৰে, সেই মানুহখিনিক নৈতিক প্ৰমূল্য বোধেৰে তুমি কিয় জগাই নোতোলা? তুমি জগাই তোলা এই কথা। আৰু সেইকাৰণে মই মৰমৰ ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ জনাব খোজো, আমি প্ৰকৃতাৰ্থত মানুহ হ'ব লাগিব। আৰু এটা কথা মৰমৰ ছাত্ৰ ছাত্ৰীসকলে মন কৰিব লাগে, এগৰাকী ভাল মানুহ হৈ থাকিবৰ বাবে, নিজৰ ভৰিত নিজে থিয় হৈ থাকিবৰ কাৰণে কেতিয়াও নিজৰ মূৰটোক বিক্ৰী কৰিব নাপায়, নিজৰ বিবেকক বিক্ৰী কৰিব নাপায়। সুবিধাবাদ আদায় কৰিবৰ বাবে কেতিয়াও মাজে মাজে সুবিধাবাদী চৰিত্ৰ প্ৰকাশ কৰিব নাপায়। সেয়া টিভিতে হওক, ৰেডিঅ'তে হওক, টেলিভিশ্যনতে হওক বা টক শ্ব'তে হওক বা অন্যান্য চেনেলবিলাকতে হওক, মোৰ সুবিধাটো কেনেকুৱাকৈ আঁতৰি যাব নেকি বুলি কেতিয়াও মানুহক তোষামোদ কৰিব নাপায়। নিজৰ স্বাৰ্থ বৃদ্ধিৰ বাবে আমাৰ অসমখনক, আমাৰ চাৰিত্ৰিক বৈশিষ্ট্য, আমি নিৰ্মাণ কৰা সমাজ জীৱনক, ভাষা সাহিত্য সংস্কৃতি আমি কেতিয়াও বিসৰ্জন দিব নাপায়। মই ভাবোঁ যে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতি আৰু নাহৰকটীয়া আঞ্চলিক সমিতিৰ সহযোগত অনুষ্ঠিত হোৱা এনে বৰ্ণময় শৈক্ষিক অনুষ্ঠানে আমাৰ নতুন প্ৰজন্মৰ মাজলৈ এক নৱপ্ৰভাত কঢ়িয়াই লৈ আহিব। জ্যোতিপ্ৰসাদ আগৰৱালাই সেইকাৰণে কৈছিল যে সুন্দৰ যে ফুলাৰ মন্ত্ৰ অহু ৰাত্ৰি মাতে, সেয়ে আজি মান ফুল প্ৰভাতে প্ৰভাতে। এই যে ৰাতিপুৱা ফুল পাতে ফুলি উঠি সমগ্ৰ পৃথিৱীখনক যে জোনাক কৰি দিয়ে, সৌন্দৰ্যশালী কৰি দিয়ে, তাৰ বাবে গোটেই ৰাতিটো এই ফুলপাহে যন্ত্ৰণাকাতৰ এক অৱস্থাত পুৱা ফুলি উঠিবৰ বাবে অশেষ কষ্ট কৰে, অশেষ যন্ত্ৰণা পায়। আৰু সেইকাৰণে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক পোহৰৰ বাটলৈ আগবাঢ়ি যোৱাৰ বাবে অশেষ কষ্ট কৰিব লাগিব। দিনে ৰাতিয়ে কষ্ট কৰাৰ পিছতে তোমালোকে এই নতুন পৃথিৱীখনত জোনাক সিঁচি দিব পাৰিবা। মই তোমালোক সকলোকে পুনৰ ধন্যবাদ জনাই, আপোনালোক সকলোকে ধন্যবাদ জনালোঁ। আমাৰ নাহৰকটীয়া মহাবিদ্যালয়ত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, ডিব্ৰুগড় জিলা সমিতি আৰু নাহৰকটীয়া আঞ্চলিক সমিতিয়ে এই অনুষ্ঠান উদযাপন কৰিবৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিলে। আৰু আমাৰ থাপা আহিছিল মোৰ ওচৰলৈ আৰু কেইবাজনো আহিছিল। তেওঁলোকক মই ক'লোঁ যে এনেকুৱা ভাল অনুষ্ঠান এটা পাতিবৰ কাৰণে পাৰিলে ভাল, তোমালোকে গৰম বন্ধত এই অনুষ্ঠান উদযাপন কৰিব পাৰা। আৰু সেই উদযাপন হৈছে, তাৰ কাৰণে মই ছাত্ৰ সন্থাক ধন্যবাদ জনাইছোঁ। আৰু ইয়াত উপস্থিত থকা আপোনালোক প্ৰতিগৰাকীলৈকে গভীৰ শ্ৰদ্ধা কৃতজ্ঞতা জ্ঞাপন কৰি মই ক'ব লগা দুআষাৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।